MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত বয়সপল দাস চাহক আজিৰ বাতৰি অন্তিম দিনা ঢকুৱাখানা মৌগুলি চাপৰিৰ ঐতিহ্যমণ্ডিত ফাট বিহু সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শ লোকে মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনাই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে চাহক আমাৰ বিশেষ প্ৰতিবেদনটি ঢকুৱাখানা ঐতিহ্যমণ্ডিত বাপতি খাহন লোক উৎসৱ ফাট বিহু তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে অনুষ্ঠিত হৈ যায় চাৰিকৰীয়া নৈপাৰত অৱস্থিত মৌগুলি চাপৰিৰ বাকৰিত ভিন্ন জাতি জনগোষ্ঠী মহামিলন পুণ্যস্থলীলৈ পৰিণত হ'ল উক্ত দুইদিনা দ্বিতীয় দিনা লোকে লোকাৰণ্য হৈ পৰে ঐতিহ্যমণ্ডিত ফাট বিহু উল্লেখযোগ্য যে লোক সংস্কৃতি পাকঘৰ স্বৰূপ বিভিন্ন জাতি জনগোষ্ঠী মহামিলনৰ পুণ্যস্থলী চিৰপ্ৰভামান চাৰিকৰীয়া নৈপাৰত অৱস্থিত ঢকুৱাখানা মৌগুলি চাপৰি বাকৰিত শুক্ৰবাৰৰ পৰা তিনিদিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ফাট বিহু অন্তিম দিনা ঢকুৱাখানা মৌগুলি চাপৰিৰ ঐতিহ্যমণ্ডিত ফাট বিহু সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শ লোকে মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনাই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে লগতে তেওঁ জানিবলৈ দিয়ে যে মই কাহানিও একেলগে ইমান মানুহ দেখা নাই আৰু ইমান মৰম পোৱা নাই ইমান মৰম একেখন ফিল্ডত এখন জেগাতে প্ৰায় 1.5-2 লাখ মানুহ গোট খাইছে চাদৰ মেখেলা পিন্ধি ইমান গৰমত সকলোৱে নিজৰ আমাৰ স্বাভিমান ৰক্ষা কৰিছে নিজৰ চাদৰ মেখেলা নিজৰ জাতীয় সাজৰ বাহিৰে কাৰো ক'তো একো বেলেগ দেখা পোৱা নাই এই অভিজ্ঞতা মই কেতিয়াও দেখা নাছিলোঁ আৰু ইমান উৎসাহ আৰু যিটো শোভাযাত্ৰা সঁচাকৈ বাৰে ৰহণীয়া নিজে নিজে মানুহবিলাক আহি তেওঁলোকে গোট খাইছে ফূৰ্তি কৰিছে নাচিছে ইমান প্ৰখৰ ৰ'দতো মই নিজে ভাবিব নোৱাৰোঁ যে আমাৰ বিহু আমাৰ হেঁপাহ মৰমৰ ৰঙালী বিহুক লৈ ইমান হেঁপাহ কেনেকৈ থাকিব পাৰে সঁচাই ঐতিহ্যমণ্ডিত এখন বিহুলৈ আহিলোঁ আজি ফাট বিহু বহুত মৰম আদৰ সন্মান আৰু ইমান হেঁপাহ বুটলিছোঁ যে ক'বলৈ ভাষা নাই জীৱনত সদায় মনত থাকি যাবলগীয়া অসমবাসীলৈ সদায় ক'ম যে আমাৰ আজি যিখিনি বিহুৰ লৈ যিখিনি কিছুমান অবিচাৰী কিছুমান বস্তু হৈ আছে সেইবিলাক নহয় এনেধৰণে যিটো আমাৰ জাতিৰ স্বাভিমান যিটো আমাৰ জাতীয় যিটো আমাৰ সাজ আছে যিটো আমাৰ গৌৰৱ আছে অসমীয়া বিহু বুলি আমাৰ সেইটো ৰক্ষা কৰিবলৈ ইমান সৌজন্যতা শালীনতা বজাই ৰাখি ইমান সুন্দৰ ডিচিপ্লিনভাৱে ইমানখিনি মানুহ গোট হৈও আমাৰ মৰমৰ ৰঙালী বিহুটি আমি এনেধৰণে উদযাপন কৰিব পাৰোঁ গতিকে এনেকৈ থাকিলেহে আমাৰ বুৰঞ্জীত সদায় থাকি যাব গতিকে এই বস্তুটো আমি ৰক্ষা কৰাটো খুবেই প্ৰয়োজনীয় আৰু ইয়াৰ সাক্ষী হ'বলৈ পাই অংশ হ'বলৈ পাই মই সঁচাই আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।